ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ ডিসেম্বৰ মাহৰ 23 তাৰিখ বাৰ হ'ব শনিবাৰ। বন্ধুসকল আজি তিথি হ'ব শুক্লা একাদশী তিথি, নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, যোগ হ'ব শিৱ যোগ, আজি কৰণ হ'ব বৃষ্টিকৰণ। আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি, তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব। সূৰ্যোদয় হ'ব 6:10 আৰু আজিৰ সূৰ্যাস্ত সময় হ'ব 4:32। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব। পলম নকৰি ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতৰ জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। সংৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। নিজৰ যিখিনি ইনকমপ্লিট কাম আছে সেই কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'বলৈ গৈছে। শ্ৰমিকসকল বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো শুভ দেখা গৈছে। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অভাৱনীয়ভাৱে কাম কৰিব, যাৰ ফলস্বৰূপে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে আজিৰ দিনটো ব্যৱসায়ীসকলৰ শুভ দেখা পোৱা গৈছে। যিসকলে কাপোৰৰ ব্যৱসায় কৰে বিশেষকৈ তেওঁলোকৰ বৃহৎ লাভৱান হ'ব পাৰে বুলি কৈছে। যদি ব্যৱসায় ক্ষেত্ৰত যদি আপোনালোকৰ ব্যৱসায়ত বিভিন্ন ধৰণৰ নতুন আপোনালোকৰ কাপোৰ ৰাখে বিশেষকৈ, তেনেহ'লে আপোনালোকৰ আজি লাভান্বিত হ'ব বুলি কৈছে। তেন্তে আপোনালোকৰ প্ৰতি অধিক গ্ৰাহক আকৰ্ষিত হ'ব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। উৎসৱৰ সময়ত আপোনালোকৰ বিক্ৰীৰ যথেষ্ট বৃদ্ধি পাব বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজি দিনটো যুৱক যুৱতীসকলে কোনো কথাতে বেছি চিন্তা কৰিব নালাগে, কেৱল নিজৰ কামত মনোনিৱেশ কৰি কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগে বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। কিবা এটা ইচ্ছাৰ আপোনালোকৰ পূৰণ হ'ব পাৰে বুলি কৈছে। আপুনি মানসিকভাৱে চিন্তিত অনুভৱ কৰিব পাৰে। কিছুমান ক্ষেত্ৰত মানসিক উদ্ৰেকৰ বাবে আপোনালোকৰ অসুস্থ হৈ পৰিব পাৰে। কিছু স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। আপুনি পৰিয়ালৰ সৈতে যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰা উচিত আৰু সুখী হোৱা উচিত বুলি কৈছে। সেয়ে কোনো ধৰণৰ চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। মুক্ত মনেৰে কাম কৰক বুলি কৈছে। সামাজিক কামত ভাগ লোৱাটো আপোনালোকৰ বাবে উচিত বুলি কৈছে। আপুনি হয়তো সন্মান লাভ কৰিব বুলি কৈছে, যাৰ বাবে আপোনালোকৰ কিছুমান ক্ষেত্ৰত গৌৰৱেৰে আপোনালোকৰ মূৰটো তুলি আগবাঢ়ি যাব পাৰিব বুলি কৈছে। আপোনালোকৰ সকলো ক্ষেত্ৰতে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আধৰুৱা কামখিনি পূৰণ হ'ব। কোনো প্ৰমোচন আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ কামত আপোনালোকৰ বিষয়াসকল অতি সুখী হ'ব বুলি কৈছে। যদি আপুনি ব্যৱসায় কৰে তেন্তে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ এটা ভাল মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে। আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ সঞ্চয় ধন পৃথকে ৰাখিব লাগে আৰু লগতে বেংক আদিতো আপোনালোকৰ জমা কৰি ৰাখিব লাগে সুন্দৰ কৰি। যদি আপুনি নতুন কোনো ব্যক্তিক আপোনালোকে লগ পাইছে তেন্তে তেওঁৰ সৈতে আপোনালোকৰ সম্পৰ্ক কেৱল ঘৰৰ বাহিৰত ৰাখক বুলি কৈছে। মানুহক বিশেষকৈ সেই ব্যক্তিজনক আপোনালোকৰ ঘৰলৈ বেছিকৈ আপোনালোকে নানিব বুলি কৈছে, নহ'লে সমস্যা হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কথা বতৰাখিনি জোখতকৈ আপোনালোকে বেছিকৈ শ্বেয়াৰ নকৰিব, নহ'লে সমস্যাৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আজিৰ দিনটোত উপযুক্ত যদি আপোনালোকৰ ঘৰখনত কোনো ছোৱালী আছে বিবাহৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ ঘৰখনত কিছু উখল মাখল পৰিৱেশ সৃষ্টি হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যুৱক যুৱতীসকলে এটা ভাল দিন বুলি কৈছে তেওঁলোকৰ বাবে। যদি আপুনি অভিনয়ৰ ক্ষেত্ৰত নিজৰ সৌভাগ্য অৰ্জন কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হ'ব লাগে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ কথা ক'বলৈ যাওঁতে আজিতো কিছু সাৱধান হ'ব লাগে। ডাক্তৰৰ নিৰ্দেশ অনুযায়ী ঔষধ খাব লাগে বুলি কৈছে আৰু লগতে মৰ্ণিং ৱাক আপোনালোকে কৰিব লাগে বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিকোনো ফাইনেন্সিয়েল ডিচিশ্যন লওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। বন্ধুসকল আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিও আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল খিতানৰ অন্য এটা ৰাশিলৈ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ সতৰ্কতাৰ দিন বুলি কৈছে। যদি আপুনি
বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ জড়িত বিভিন্ন কাম কৰে বা আপোনালোকৰ প্ৰাইভেট ছেক্টৰে হওক বা গভৰ্ণমেণ্ট ছেক্টৰে হওক যিকোনো কাম কৰে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকৰ যিকোনো ধৰণৰ বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে বুলি কৈছে নহ'লে আপুনি কিবা সমস্যাত পৰিব পাৰে বিবাদ বা ভুল বুজাবুজিৰ বাবে আপুনি আপোনালোকৰ কামখিনি আধৰুৱা কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকে বিশেষকৈ চিকিৎসা সম্পৰ্কীয় ব্যৱসায় বা ঔষধ পাতি যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে আজি দিনটো অত্যন্ত শুভ দিন বুলি কৈছে লাভৰ যোগ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে আৰু সেইখিনি ক্ষেত্ৰত লাভ পাব আপুনি হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব পাৰে বুলি কৈছে যাক পাই আপুনি লগ পালে আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ লগত আপুনি আপোনালোকৰ শৈশৱৰ স্মৃতি মনত পেলাব বৰ বেছি সুখী অনুভৱ কৰিব বুলি কৈছে আজি দিনটো আপোনালোকৰ সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যদি আপুনি হোটেল পৰিচালনাত নিজৰ সৌভাগ্য অৰ্জন কৰিব বিচাৰে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব যদি আপুনি ঘৰ বা সম্পত্তি কিনিবলৈ ঋণৰ বাবে আবেদন কৰিছে তেন্তে আপুনি ঋণ পাব পাৰে বুলি কৈছে যিয়ে আপোনালোকৰ কামত সহায় কৰিব ঋণ লোৱাৰ পিছত আপুনি বৰ বেছি সুখী অনুভৱ কৰিব কিন্তু আপোনালোকৰ নিজৰ সেইখিনি যিখিনি দায়িত্ব আছে নিজৰ যিখিনি কৰ্তব্য আছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিবলৈ কৈছে স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটো আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব তথাপিও নিজৰ হেল্থৰ প্ৰতি কিছু কেয়াৰ ল'ব নিজৰ হেল্থৰ প্ৰতি কিছু ধ্যান ৰাখিব আজি দিনটোত প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব কথা বতৰা কৰোঁতে কিছু মধুৰতা বজাই ৰাখিব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 কৰ্কট ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আজি দিনটোৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু আপোনালোকৰ নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে সোনকালে হ'ব বুলি কৈছে আপোনালোকৰ অপেক্ষাৰ ঘণ্টাবোৰ শেষ হ'বলৈ ওলাইছে বুলি কৈছে আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ প্ৰস্তুতি চলাব লাগে যদি আপুনি ব্যৱসায় কৰে তেনে ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে আৰু আপোনালোকৰ ব্যৱসায়ত ভাল এটা লাভ কৰিব পাৰিব ইয়াৰ বাবে আপুনি আপোনালোকৰ ধনৰ অতি চিন্তা অৰ্থাৎ আপোনালোকৰ টকা পইচা অতি চিন্তাশীলভাৱে বিনিয়োগ কৰিব লাগে বুলি কৈছে ব্যৱসায়ত কিছু সাৱধান আপোনালোকৰ হ'ব লাগিব নহ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে এই কথাটো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আজি দিনটো যুৱক যুৱতীসকলে অযথা টাইম আপোনালোকে ৱেষ্ট নকৰিব ধ্যান ৰাখিব গতিকে ধ্যান ৰাখিব হয়তো আপুনি আজি দিনটো চিনাকি কোনো এজনৰ দুখৰ খবৰ পাব পাৰে বুলি কৈছে তেওঁলোকৰ দুখৰ সময়ত বিশেষকৈ কিছু সময় কটাবলৈ তেওঁলোকৰ ঘৰলৈ যাব পাৰে বুলি কৈছে আপোনালোকৰ মনটো আপোনালোকৰ সন্তানৰ হৈ অতি সুখী হ'ব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰক যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক বুলি কৈছে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিব নালাগে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন তেতিয়া দেখিবলৈ সক্ষম হ'ব আপোনালোকে আজিৰ দিনটোত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব পৰিয়ালৰ বিশেষ কোনো বয়োজ্যেষ্ঠৰ যদি আপোনালোকৰ লোক আছে বয়সস্থ লোকসকলৰ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে কিছু ধ্যান ৰাখিব বন্ধুসকল যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে আজিৰ দিনটোত কিছু সতৰ্কতা অৱলম্বন কৰিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ এছো ৰাশিফল কেইটানৰ অন্যতা ৰাখিলো সেই ৰাখি থৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে যাৰ বাবে আপুনি হয়তো কিছু আজিৰ দিনটোত কিছুমান কাম কাজক লৈ আপোনালোকৰ কিছু বিচলিত হ'ব পাৰে কিন্তু যদি আপুনি নিজৰ বুদ্ধিমত্তাৰে বা সফলতাৰে আপোনালোকৰ কামখিনি কৰে তেন্তে আপুনি নিশ্চয়কৈ পদোন্নতি পাব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে ব্যৱসায়টো যিকোনো ব্যক্তিৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰাৰ আগতে দুবাৰ ভাবি চাওক বুলি কৈছে নহ'লে আপুনি আপোনালোকৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে নতুন কাম এটা আৰম্ভ কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত সকলো দিশ আপোনালোকে চাই চিতি লওক বুলি কৈছে আপোনালোকৰ মনটো কিছুমান ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে বহি খাদ্য খোৱা উচিত বুলি কৈছে যদি আপোনালোকে ঘৰৰ বাহিৰত কাম কৰে বা ঘৰত আপোনালোকৰ সপ্তাহত এবাৰতে আপোনালোকে আহে তেনেহ'লে সেইখিনি ক্ষেত্ৰত কিছু অনুভৱ কৰিব আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলে আপুনি আন মানুহৰ হৃদয়ত নিজৰ চিন ৰাখিব বুলি কৈছে কেৱল আপোনালোকৰ ভাল আচৰণেহে এই গুণটো আপোনালোকৰ ভিতৰত আনিব বুলি কৈছে গতিকে ধ্যান ৰাখিব নিজৰ গুণটো নিজৰ ভিতৰতে বজাই ৰাখক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি যদি আপোনালোকৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে
তেন্তে ঔষধ খাবলৈ কুণ্ঠাবোধ নকৰিব, নহ'লে আপোনালোকৰ স্বাস্থ্য অধিক অৱনতি ঘটিব পাৰে। সময়মতে নিজৰ খোৱা বোৱাৰ প্ৰতিও ধ্যান ৰাখক, আপোনালোকৰ স্বাস্থ্য উন্নতি সাধন কৰিব পাৰে বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো খং-ৰাগবোৰ পৰিহাৰ কৰিব, নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। ধৈৰ্য ধৰি আগবাঢ়িব লাগিব, যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ প্ৰগতিৰ সুযোগ পাব পাৰে আৰু আপুনি এই সুযোগসমূহৰ সুবিধা ল'ব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো যদি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন আনিব বিচাৰে তেন্তে বিশেষ পৰিৱৰ্তনৰ কথাৰ প্ৰয়োজন নাই বুলি কৈছে। মাত্ৰ কেইটামান পৰিৱৰ্তন আপোনালোকৰ বৃহৎ লাভ কঢ়িয়াই আনিব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। যুৱক যুৱতীসকলে আজিৰ দিনটো নতুন বন্ধুত্বৰ পৰা আঁতৰি নাযাব, বৰঞ্চ সত্য আৰু ভাল বন্ধু হিচাপে গঢ়ি তুলিব লাগে বুলি কৈছে। আজিৰ দিনটো সংৰাগবোৰ পৰিহাৰ কৰক। আপুনি কোৱা কথা এটা পৰিয়ালৰ সদস্যৰ বিৰোধিতা কৰিব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ মনটো কিছুমান ক্ষেত্ৰত বিচলিত হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব। পৰিয়ালৰ সদস্যৰ চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰক, তেওঁলোকে কেৱল আপোনালোকৰ মংগলৰ বিচাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। বতৰ পৰিৱৰ্তন হোৱাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। চৰ্দি আৰু কাহ আদিৰ দ্বাৰা আপুনি অসুবিধা পাব পাৰে। যদি আপুনি সমাজৰ মংগলৰ বাবে কিবা এটা কাম কৰে, তেতিয়া দুখীয়া ছোৱালী এজনীৰ বিয়াত যদি আপোনালোকক সহায় কৰিব পাৰে, ইয়াৰ দ্বাৰা আপুনি গুণ লাভ কৰিব পাৰে বুলি কৈছে। আৰু আপোনালোকৰ পৰিয়ালৰ লোকো আপোনালোকৰ বেছি সুখী অনুভৱ কৰিব বুলি কৈছে, আৰু সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে কাৰোবাক যদি সহায় কৰিব বিচাৰে নিশ্চয়কৈ কৰিব পাৰে আজিৰ দিনটোত। গতিকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। ধৈৰ্য ধৰি আগবাঢ়িব, সংৰাগবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আনৰ কথা বতৰাত প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব, যিকোনো কাম নকৰিব। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল ছিনিয়ৰ আছে, জ্যেষ্ঠ বিষয় আছে বা বিষয়সকলক অধিক সন্মান কৰিব লাগে বুলি কৈছে। তেওঁলোকৰ পিঠিৰ পিছফালে কোনো ধৰণৰ বেয়া কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে আপোনালোকৰ কোনো বন্ধু-বান্ধৱীসকল কিছুমান ঊৰ্ধ্বতন বিষয়াৰ আপোনালোকৰ কিছু কথা শুনিব লগা হ'ব পাৰে বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব, নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত বেটাৰ কৰিবলৈ বাবে চেষ্টা কৰক সদায়। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন কৰ্মৰ ক্ষেত্ৰত দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। প্ৰসাধন সামগ্ৰী ব্যৱসায় কৰা ৰাজ্যৰ এটা বা জাতক জাতিকাসকল লাভৰ যোগ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ পৰিয়ালত এজন অতিথি আহিব পাৰে, তেওঁৰ ভক্তিত আপুনি খুব ব্যস্ত হ'ব বুলি কৈছে। আৰু সন্ধিয়াৰ কিছু আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। বাহিৰা খাদ্য পাতি খোৱা বোৱা আপোনালোকক পৰিহাৰ কৰক বুলি কৈছে, নহ'লে পেটৰ লগত জড়িত কিছু সমস্যা অশান্তি দিব পাৰে। বিশুদ্ধ আৰু সোৱাদযুক্ত আপোনালোকৰ ঘৰতে বনোৱা খাদ্য খাবলৈ চেষ্টা কৰক। সময় উলিয়াই নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰিব বুলি কৈছে, যি আপোনালোকক বহুত বেছি সন্তুষ্ট দিব আৰু আপোনালোকৰ মনটো বৰ বেছি সুখী অনুভৱ কৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি লোকসকলৰ বাবে আজিৰ দিনটো শুভ দিন বুলি কৈছে। যদি আপুনি কৰ্মৰ ক্ষেত্ৰত কথা ক'বলৈ যাওঁ, কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যোগ দেখা পোৱা গৈছে, কিন্তু কিছু সতৰ্কতা বজাই ৰাখিব লাগে কিছুমান ক্ষেত্ৰলৈ। এই সজাগতাৰ বাবে আপোনালোকৰ কামবোৰ ভালদৰে চলিব বুলি কৈছে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজি বিশেষ খুচুৰা ব্যৱসায়ত লাভৰ চিন্তাৰ প্ৰয়োজন নাই বুলি কৈছে। লাভ আপোনালোকে পাবই, ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক অৱস্থা অতি শক্তিশালী হ'ব। যুৱক যুৱতীসকলে আজিৰ দিনটোত নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। আপোনালোকৰ গণিত আৰু বিজ্ঞান বিষয়টো অতি শক্তিশালী হ'ব বুলি কৈছে, কিন্তু আপোনালোকৰ দুৰ্বল ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ব দিয়ক বুলি কৈছে। যিখিনি ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন আছে, ডাউট আছে, সেইখিনি নিশ্চয়কৈ ধ্যান দিয়ক বুলি কৈছে। সকলো বিষয়তে সমন্বয় আপোনালোকে বজাই ৰাখক। যদি আপুনি নিজৰ হেল্থৰ কিছু প্ৰব্লেম ফেচ কৰিছে, সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখক বুলি কৈছে। আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে, অসাৱধান নহ'ব, চিকিৎসকৰ পৰামৰ্শ লওক আৰু ঔষধৰ কাম কৰক বুলি কৈছে, কিন্তু আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আপুনি আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক বিষ আপোনালোকৰ নাথাকিব বুলি কৈছে। যদি আপুনি আপোনালোকৰ ব্যক্তিগত বাহন চলায় বা আন কাৰোবাৰ বাহনত আপোনালোকে
উঠেও তেনেহ'লে সাৱধান হ'ব বুলি কৈছে, দুৰ্ঘটনা হ'ব পাৰে আৰু আপুনিও শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি সমাজৰ উন্নতিৰ বাবে কিছু কাম কৰিব বিচাৰে তেন্তে আপুনি আপোনালোকৰ সমাজৰ উন্নতিৰ বাবে ভাল কাম কৰি থাকিব বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনত বহুত বেছি সন্তুষ্টি লাভ কৰিব আৰু আপোনালোকৰ নামো সমাজত উজ্জ্বলিব বুলি কৈছে। আজিৰ দিনটো প্ৰেম জীৱনত সৰু সুৰা ভুল বুজাবুজিও হ'ব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনত সংগ্ৰামবোৰ পৰিহাৰ কৰিব, ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো কিছু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আকাংক্ষিত কাম নাপাব, কিন্তু কঠোৰ পৰিশ্ৰমেৰে এই কামখিনি আপোনালোকে কৰি যাওক বুলি কৈছে। নিজৰ যিখিনি দায়িত্ব আছে ভৱিষ্যতে হয়তো আপোনালোকৰ এটা সুযোগ আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে, কিন্তু নিজৰ কাম কাজখিনি ক্ষেত্ৰত এতিয়াৰ পৰা ফ'কাছ দিয়ক বুলি কৈছে। ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো হাৰ্ডৱেৰ ব্যৱসায়ত আপোনালোকৰ লাভ কৰিব পাৰিব বুলি কৈছে। আন ব্যৱসায়ত আপোনালোকৰ গতিৰ বৃদ্ধি চেষ্টা কৰি থাকিব বুলি কৈছে। আপুনি নিশ্চয় সফলতা লাভ কৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যুৱক যুৱতীসকলে নিজৰ বয়োজ্যেষ্ঠসকলক সম্পূৰ্ণ আপোনালোকৰ ভক্তি হৃদয়ৰে আপোনালোকে সেৱা আগবঢ়াব লাগে বুলি কৈছে। তেওঁলোকৰ কথা বতৰা শুনিবলৈ লাগে, নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু আপোনালোকৰ সকলো কাম সুন্দৰভাৱে সম্পূৰ্ণকৈ আপোনালোকে কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা আপোনালোকে ফাইনেন্সিয়েলি আপোনালোকৰ ছাপোৰ্ট পাব বুলি কৈছে, কিন্তু ঘৰৰ কোনোবা এজন ব্যক্তিৰ সৈতে কিন্তু ভুল বুজাবুজি হ'ব। আপুনি কোনো ধৰণৰ বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে বুলি কৈছে, অৰ্থাৎ যিকোনো আপোনালোকৰ বিবাদৰ পৰা, নহ'লে আপোনালোকৰ কাৰ্যপেচাল হ'ব পাৰে বা অধিক তীব্ৰতৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কোনো ধৰণৰ এলাৰ্জি হয় তেন্তে বিশেষকৈ আজিৰ দিনটো আপোনালোকক অধিক আমনি কৰিব পাৰে। গতিকে অসাৱধান নহ'ব, নহ'লে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সেই ধৰণৰ সমস্যা আপোনালোকক বৃদ্ধি কৰিব পাৰে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। নতুন ঠাইলৈ গ'লে তাত নতুন মানুহ লগ পোৱাৰ যোগাযোগ আপোনালোকে কৰিবলৈ কিছু সময় লাগিব পাৰে বুলি কৈছে। নতুন ঠাইত কাম কৰা হওক বা নতুন ঠাইত আপোনালোকে ভ্ৰমণ কৰিব গ'লেও, গতিকে এডজাষ্ট হওঁতে কিছুমান ক্ষেত্ৰত সময় লাগিব পাৰে বুলি কৈছে। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিব। আজিৰ দিনটোত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক। যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি পদ্ধতি আপোনালোকে অৱলম্বন কৰিব লাগে, যি ছিষ্টেমেৰে আপোনালোকে কামখিনি কৰিব লাগে সেইখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। আপুনি বহুত বেছি সুখী হ'ব বুলি কৈছে আৰু আপোনালোকৰ আনন্দৰে বিশেষকৈ সেইখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত সুন্দৰভাৱে কৰিবলৈ যদি আপোনালোকে পাৰে, নিজৰ কাম কাজখিনি সুন্দৰভাৱে যদি কৰি আগবাঢ়ি যায়, কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ কাম কাজক সন্তুষ্ট হয় নিশ্চয়কৈ পদোন্নতি পাব পাৰে বুলি কৈছে, আগবাঢ়ি যাব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ লাভৰ যোগ দেখা পোৱা গৈছে। আপুনি ব্যৱসায়িক কোনো ধৰণৰ সিদ্ধান্ত লয় যদি আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব, নহ'লে আপুনি কিবা এটা বিপদত বা সমস্যাত পৰিব পাৰে, প্ৰব্লেমত পৰিব পাৰে। গতিকে ধ্যান ৰাখিব। যুৱক যুৱতীসকলে আজিৰ দিনটো নিজকে বিশেষকৈ আপডেট কৰি ৰাখক বুলি কৈছে। নিজকে আপডেট কৰিবলৈ সকলো প্ৰচেষ্টা চলাই যাব। নিশ্চয়কৈ এটা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰিব। নিশ্চয়কৈ আপোনালোকে নিশ্চিতভাৱে সফল হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে আপোনালোকৰ সুন্দৰ মুহূৰ্ত পাৰ কৰিব। আজি দিনটো আপোনালোকৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ ধন সম্পত্তি আপোনালোকৰ থাকিব বুলি কৈছে, বৃদ্ধি পাব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পৰিয়ালত যদি কোনো নৱজাত শিশু থাকে তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে ধ্যান ৰাখিব। সেইবাবে কেঁচুৱা হওক বা মাক দুয়োকে বিশেষকৈ চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগিব বুলি কৈছে। তেনেকুৱা ধৰণৰ যদি এটা চিটুৱেশ্যন বা পৰিৱেশ ক্ৰিয়েট হয়, যদি আপুনি সমাজৰ কল্যাণৰ বাবে কোনো কাম কৰে তেন্তে আপোনালোকৰ প্ৰশংসা ল'ব যোগ দেখা পোৱা গৈছে। লাজ নকৰিব, আগবাঢ়ি যাবলৈ চেষ্টা কৰক। সদায় আৰ্তজনক সহায় কৰি থাকিব বুলি কৈছে। ঈশ্বৰে আপোনালোকক ভাল কামত নিশ্চয় আপোনালোকক আগবঢ়াব বুলি কৈছে, সেইখিনি ক্ষেত্ৰত সহায়ো লাভ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ কুম্ভ
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তনৰ যোগ দেখা পোৱা গৈছে। আগবাঢ়ি যাব লাগিব, নিজকে আপ টু ডেট কৰি ৰাখিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি দিনটো আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব। ব্যৱসায়ীসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কিবা পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে চিন্তাশীলভাৱে কৰক, নহ'লে আপোনালোকৰ ধন আবদ্ধ হৈ পৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত কিছু লোকচান হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, ধৈৰ্য ধৰি আগবাঢ়িব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ পৰিয়ালৰ কোনো এজন সদস্যৰ বাবে বিপদত পৰিব পাৰে। এই সমস্যাৰ আপুনি ভয় কৰা উচিত নহয় বুলি কৈছে, কিন্তু গতিকে ধ্যান ৰাখিব লাগিব। আজি দিনটো সুষম আচৰণ আৰু সংযমৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা ওলাই আহিব পাৰে। পুৰণি বন্ধু এজনৰ লগত বিশেষকৈ বজাৰ কৰিবলৈ আপোনালোকৰ মন যাব পাৰে বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত ওলাই যাব পাৰে বা লগ পাব পাৰে বুলি কৈছে। আৰু আপুনি আপোনালোকৰ বাজেটৰ পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিব লাগিব। সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে অতি সাৱধানে গ্ৰহণ কৰক বুলি কৈছে। সাৱধানে ল'বলৈ চেষ্টা কৰক। আজিৰ দিনটো প্ৰেম জীৱনতো সৰু সুৰা সমস্যা আপোনালোকৰ দেখা দিব পাৰে। গতিকে প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব, সংৰাগবোৰ পৰিহাৰ কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ এই ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। মীন ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে, যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে, অন্যথা আপোনালোকৰ বিষয়াসকলে আপোনাৰ ওপৰত খং উঠিব পাৰে। ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাওঁতে আজি ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আনে দেখাৰ দৰে বেছি আপোনালোকে ঋণ ল'ব নালাগে বুলি কৈছে। গতিকে ধ্যান ৰাখক, নহ'লে আপুনি বিপদত পৰিব পাৰে আৰু আপুনি ব্যৱসায়ত লোকচানো হ'ব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পাঠ্যক্ৰমৰ বাবে কাৰোৰ পৰা ধন ধাৰে নল'ব বুলি কৈছে, নহ'লে আপুনি বিপদত পৰিব পাৰে। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব আৰু তেওঁলোকৰ সৈতে মিলা প্ৰীতিৰে আপোনালোকে জীৱন অতিবাহিত কৰাটো আপোনালোকৰ উচিত বুলি কৈছে। ভুল বুজাবুজি হ'লেও সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ মতামতক গুৰুত্ব দিব লাগে আৰু আপোনালোকৰ জীৱনসংগীৰ কথা শুনিব লাগে, তেতিয়াহে আপোনালোকৰ যিকোনো সিদ্ধান্তত উপনীত হ'ব লাগে বুলি কৈছে, নহ'লে আপোনালোকৰ জীৱনসংগী আপোনাৰ ওপৰত খং উঠিব পাৰে। আজিৰ দিনটোত পাৰিলে মদ হওক, চিগাৰেট হওক বা আপোনালোকৰ গুটকা আদি সেৱন কৰিলে বিশেষকৈ সকলোবোৰ আপোনালোকৰ মাদক দ্ৰব্য ত্যাগ কৰিব লাগে বুলি কৈছে, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে সেই ধৰণৰ যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ বা যি ধৰণৰ বস্তু আপোনালোকৰ হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ এভইড কৰক বুলি কৈছে, নহ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে জনাশুনা ব্যক্তিৰ পৰা বা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ লৈহে আগবঢ়াওক বুলি কৈছে। সমস্যাৰ সমাধান আপোনালোকে কেনেকৈ কৰিব বা নিজৰ জীৱনত চলি থকা সমস্যাবোৰ কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। প্ৰব্লেমখিনি সদায় ছল্ভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আনৰ কথা বতৰা প্ৰভাৱিত হৈ কোনো ধৰণৰ কাম নকৰিব। কিছু ব্যক্তিয়ে আপোনালোকৰ পৰামৰ্শ দিব, গতিকে সকলো পৰামৰ্শ যে আপোনালোকে একচেপ্ট কৰিব, গ্ৰহণ কৰিব সেইটো কথা নহয়। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখক, ভাবি চিন্তি আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক। আজিৰ দিনটো প্ৰেম জীৱনতো আপোনালোকে বিশেষকৈ ইজনে সিজনৰ অনুভৱক যদি বুজি নাপায়, সমস্যাবোৰ যদি ক'ত হৈ আছে, প্ৰব্লেমখিনি ক'ত হৈ আছে আচলতে বুজিবলৈ যদি চেষ্টা নকৰে, তেনেহ'লে সমস্যা বাঢ়িব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। উপায় স্বৰূপে শনি চালিচাৰ পাঠ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।